পইচা গ'লে পইচা কমাই আনিব পাৰিবা, ইজ্জত গ'লে ইজ্জত কিনি আনিব নোৱাৰা আৰু কিনি নোপোৱাই। সেইটোৱে মই ক'ব বিচাৰোঁ, ইজ্জততকৈ কোনো বস্তু কিমত নাই। কোটি কোটি টকা নহয়, পৃথিৱীত যিমান টকা আছে আমাৰ পৃথিৱীত, ইজ্জততকৈ কমেই আছে পইচা। যিমান পৃথিৱীত বনাইছে আমাৰ ভাৰতত যিমান টকা আছে সিমানখিনি যদি দিয়ে না ইজ্জতৰ আগত, ইজ্জতটোৱে বেছি থাকিব, পইচা বেছি নহয়। কেলৈ? পইচা এটা কাগজৰ বস্তু আৰু ইজ্জত হ'লে নিজৰ জিন্দগী হৈ গ'ল। যাৰ আছে ইজ্জত আছে তাৰ এটা জিন্দগী আছে, যাৰ ইজ্জত নাই তাৰ কোনো জিন্দগী নাই, তাৰ কোনো ভেলু নাই। কেলৈ ক'ব বিচাৰোঁ জানা? কোনোবা মাইকী মানুহ আছে নিজৰ দেহা বিকি কেনে চলি থাকে, কোনোবাই মুচিবতত থাকে পেটৰ কাৰণে কৰে, আৰু কোনোবাই পইচাৰ কাৰণে ধান্দা কৰে। এতিয়া চিধা চিধি ক'ব বিচাৰোঁ, এতিয়া কি কৰিম কওক? কাৰোবাৰ মুচিবত আছে কৰি খাবলৈ লাগিব, কিবা এটা কৰি হ'লেও। ঠিক আছে, যাৰ নাই আৰু যাৰ গিৰিয়েক নাই আৰু যাৰ চলিব লাগে তাৰ কাৰণে ঠিক আছে, মই মানিছোঁ, তাৰ কাৰণে ঠিক আছে, সি কৰি খাব লাগে, তাৰ সুখ পাব লাগে, তাৰ ঘৰ ল'ৰা ছোৱালী চলিব লাগে, সেইটো মই মানিছোঁ। আৰু কিছুমানে আছে নিজৰ লাইফটো বৰবাদ কৰিছে, নিজৰ ল'ৰা ছোৱালীৰ লাইফটো কেৰিয়াৰ বৰবাদ কৰিছে, নিজৰ ফেমিলি নিজৰ হাজবেণ্ডৰ লাইফটো বৰবাদ কৰিছে। তাৰপিছত নিজৰ লাইফখনটো কৰিলে তাৰপিছত নিজৰ হাজবেণ্ড নিজৰ ৱাইফৰ চব নিজৰ বাল বাচ্চাৰ এৰি জিন্দগী বৰবাদ কৰি থাকে। তো সেইকেইটাক মই ক'ব বিচাৰোঁ, আইনৰ হিচাপত আইনে কি সেইকেইটা চকুত নেদেখে নেকি? আইনে চকুত নপৰে নেকি চব কথা? বা সেইচব বেয়া ধান্দা চকুত নপৰে নেকি? মই আহিছোঁ এই বম্বেত, চব কিয় কামত আহিছোঁ? গাৰ্ডাৰ বনোৱা কামত আহিছোঁ। এই চব গ্ৰাহৰ কাপোৰ চাইছে, হলিয়া চাইছে, মোৰ কিয় হ'ব পাৰে, ইয়াত কাম কৰিব আহিছে, চব কাম কৰিব আহিছে। তো বম্বে এনেকুৱা চেহেৰ হ'ব পাৰে, এই চব বিল্ডিং ডাঙৰ, বাকী আমাৰ অসমৰ নিচিনা মানুহ হ'ল ভাৰতত নহ'ব পাৰে। আমাৰ অসমৰ নিচিনা মানুহ আৰু আমাৰ ডিব্ৰুগড়, খাছটো আমাৰ ডিব্ৰুগড় মানুহ চব বেয়াটো চবেই হয়, বেয়াটো ময়ো হওঁ, সেই বুলি নহয় চবৰ লগত বেয়া। যাৰ লগত ভাল থাকিব লাগে মই ভালেই থাকোঁ, আৰু যাৰ লগত বেয়া হ'ব লাগে তাৰ লগত বেয়াই থাকোঁ। কেলৈ কোৱাচোন? সেইটোৱে ক'লোঁ ন, হাজাৰৰ ভিতৰত এটা বেয়া হৈ যায় মানুহ, আৰু বেয়া লগত বেয়াই কৰিব লাগে, তাৰ লগত ভাল কৰি লাভ নাই। আৰু তাৰ ভাল কৰিবলৈ যাব লাষ্টত তোমাৰে বেয়া কৰিব। তো মই সেইটোৱে ক'ব বিচাৰিছোঁ গাইজ, বম্বেত পুলিচকেইটাই কমিশ্যন লয় সেই ধান্দাবালিকেইটাত, তো সেই আইনে সেইচব চকুত নপৰে। এতিয়া যদি আমি যদি কিবা ছোৱালীৰ বিজনেছ কৰিলোঁ বা ছোৱালী এটা আনি কিনে সেইচব ধান্দা কৰালোহেঁতেন, তেতিয়াহ'লে আইনৰ চকুত লাগি গ'লোহেঁতেন, তেতিয়াহ'লে আমি হৈ গ'লোহেঁতেন, বেয়া মানুহ হ'লোঁ, বেয়া ধান্দা কৰা হৈ গ'লোহেঁতেন। এতিয়া পুলিচৰ সেইচব চকুত পৰি কেনে পুলিচে নিজে যায় এই ধান্দাত, সেই নিজে লাইনত থাকেই, বাকী সেই পুলিচৰ চকুত নপৰে। আইনক মই ইমানটোৱে ক'ব বিচাৰিছোঁ, যোনে হওক চৰকাৰ, যোনে হওক, হিন্দু হওক বা মুছলিম হওক বা খ্ৰীষ্টানেই হওক বা মাৰোৱাৰী হওক বা পাঞ্জাবী হওক বা চিয়া মানুহ হওক বা খানী হওক, যি জাতি হওক বা যেনেকুৱা জাতি হওক, বিহাৰী হওক বা যেনেকুৱা হওক, যি জাতিৰ হওক, মই ইমানটোৱে ক'ব বিচাৰিছোঁ, যদি দেশৰ নিচিনা সোণৰ নিচিনা জিলিকাই থ'ব বিচাৰা, তো এটাই কৰিছোঁ, আইন বদলিব লাগিব, আইনৰ হিচাপ বদলিব লাগিব, আইনৰ চিষ্টেম বদলিব লাগিব, আইন উচিত বিচাৰ দিব লাগিব। তেতিয়া আমাৰ পৃথিৱী আৰু আমাৰ অসমখন সোণৰ ৰজা হৈ থাকিব। যেনেকৈ জুবিন দা আমাৰ সোণৰ ৰজা আছিল, তেনেকৈ আমাৰ অসমখন সোণৰ ৰজা হৈ থাকিব। আৰু জুবিন দাৰ নিচিনা জুবিন দাই আমাৰতো মৰিলে ন্যায় নাপালে, কিয় বা নাপালে জানেনে? এই কেইটামান আছে আমাৰ নেতা, সেই নিজৰ হেৰিৰ কাৰণে, পলিটিক্সৰ কাৰণে আমাৰ জুবিন দাক মাৰি পেলালে। এতিয়া মই বেছি কথা ক'বলৈ যাম তো মোক ঘৰৰ পৰা উঠাই লিয়া হ'ব। কেলৈ কওকচোন? মোৰ একো গলতি নাই, মোৰ কোনো দুখ নাই, তেতিয়া উঠাই লিয়া হ'ব। কেলৈ কওকচোন? মোৰ জাতটো হয় মুছলিম ন, গম পালে নাই? মোৰ জাতটো হয় মুছলিম, গম পালে নাই? মুছলিম জাত হওঁ। এতিয়া যদি মই কিবা এটা কথা কৈ দিম ন, তো মই এনেই 20 বছৰ 15 বছৰ 7 বছৰ 8 বছৰ জেল খাটিব লাগিব, এনে। তো মই সেইকাৰণে কাকো কথা ক'ব একো নাযাওঁ। কেলৈ ক'ব নাযাওঁ মানে,
ক'ব কাৰণেতো মই ঘণ্টাও কাকো 5 পইচা মই কেয়াৰ নকৰোঁ। MLA CM মন্ত্ৰী যিমান নহওক মোৰ ঝাঁটা তলত থকে এইচব মই তলত থওঁ। এইচব মই ঘণ্টাও কেয়াৰ নকৰোঁ। বাকী মানুহটোৱে কওঁ যোনে যি কৰিব আমাৰ দেশৰ কাৰণে এটা জুবিন দাৰ নিচিনা সোণৰ অসম কৰি থ'ব, সোণৰ ৰজা নিচিনা কৰি থ'ব দেই। দুখ আছে মোৰ ইমানটোৱে, জাত বাত নাই। আমাৰ জুবিন দাও কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই হয় মুক্ত। কেলেকৈ কৈছিল জানে নাই? ইনচানিয়ত আছিলে তাৰ, মানুহ বিষয়লৈ মৰম আছিলে তাৰ, সেইকাৰণে সি কথাটো কৈছিল। সেইকাৰণে মোৰ জুবিন দাক মই বুলি নহয়, আমাৰ অসমৰ যিমান ভাই ভনী, দাদা কাকা ককাই আইতা নানা নানী দাদা দাদী যিমান আছে চবে তাক মৰম কৰিছিলে আৰু নিজৰ ল'ৰাৰ নিচিনা চাইছিলে। আৰু জুবিন দাও ভাবিছিলে এই দেশৰ আমাৰ এই অসমৰ মানুহকেইটা নিজৰ ভাই বন্ধু, বাপ মা দাদা চাচা চাচি চব নিজৰে হয়। তো সিহঁতক অৱহেলা কৰি কি লাভ, কষ্ট দি কিবা লাভ আছে নাই ন। তো সেইকাৰণে জুবিন দাই নিজৰ মুখখন নিজৰ দেশখন কৰি থৈ গৈছিল। বাকী কোনোবাই মানুহ তাৰ সুখ চাই নাপালে, কাৰোবাক বিপদত সি আগবঢ়ুৱাই লৈ যায়, কাৰোবাৰ বিপদ হ'লে আগবাঢ়ি যায় বা আগবাঢ়ি কিবা লৈ যায়, কিবা হ'লে হেল্প কৰে, সেইকাৰণে তাক চাই নাপালে। আমাৰ জুবিন দা যিমান কৰিছে, আমাৰ অসমৰ মন্ত্ৰী ইমান ডাঙৰ কিবা আজিলৈকে গৰিব মানুহ মানে ইমান কৰি পোৱা নাই। জুবিন দা যিমান কৰি গৈছে আৰু জুবিন দাৰ আমাৰ যিমান অসমত নাম আছে, অল ভাৰতত এটা মন্ত্ৰীৰ সিমান নাম নাই। অল ভাৰতত সিমান এটা মন্ত্ৰীৰ নাম নাই যিমান দাৰ আমাৰ জুবিন দাৰ নাম আছিল। আৰু জুবিন দা যিমান কাম কৰি গ'ল, 40,000 গানা 40টা ৰাষ্ট্ৰৰ গানা হৈ গ'ল, গম পালে? জুবিন দা 40,000 গানা গাইছে আৰু 40টা ভাষা দি কিনে, সেইটো ভাবিব লাগিব। চব জুবিন দা নাছিল, জুবিন দা এটা ওপৰ আল্লাহ ভগৱান আছিল, এটা আমাৰ ওপৰ আল্লাহ আছিল। ইমান এটা মুখৰ কথা নহয়, আম মানুহ যে ইমান গাই দিব আৰু লিখি দিব, এক মাহৰ 800 গানা লিখি দিব আৰু গাই দিব, যে এটা মুখৰ কথা নহয়। এক মাহৰ ই এটা বেলেগ মানুহ আছিল, ওপৰ আল্লাহ দিছে তাক বেলেগ ৰূপ দিছিল পৃথিৱীখন চলাবৰ কাৰণে আৰু চলাই লৈ যাবৰ কাৰণে। জুবিন দাক আজিলৈকে ওচৰ চাই নাপালোঁ। বাকী জুবিন দাৰ কাৰণে হমেশা মোৰ কাৰণে দোৱা থাকিব আৰু আল্লাহ ওচৰত মই দোৱা কৰিম সি য'তেই যাক, আল্লাহ জানো তাক সুখ শান্তিত থওক। আল্লাহ জুবিন দাই জানো আমাক চাই পায় আৰু আল্লাহ জানো আমি কোনোদিন আল্লাহ আমাৰ মনৰ ভিতৰত আহি কিনে জুবিন দাৰ জানো কথা আমি শুনি পাওঁ। আল্লাহৰ কাৰণে জুবিন দাৰ কাৰণে আমি দোৱা কৰোঁ। চবৰে ভাই বন্ধুৰ দোৱা আছে, আশীৰ্বাদ আছে, জানো জুবিন দা নিচিনা কোনো হ'বও নোৱাৰে আৰু জুবিন দাৰ নিচিনা কোনো মৰম দিবলৈও নোৱাৰে। জয় জুবিন দা, জয় জুবিন দা।